গৌৰৱ গগৈৰ মতে অসমত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। তেওঁ শিক্ষামন্ত্ৰী আছে, স্বাস্থ্যমন্ত্ৰী আছে, কিন্তু কি কৰি দেখালে? বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 বছৰ ধৰি অসমত একো উন্নয়ন নকৰিলে। অসমৰ ৰাইজ এইজনক যোৱা 20টা বছৰৰ পৰা চাই আছে। তেওঁ ৰাইজক কোনো ধৰণৰ সেৱা আগবঢ়াব নোৱাৰিলে। স্কুলবিলাকত পঢ়িবলৈ কিতাপ নাই, বহিবলৈ ভাল চকী নাই। স্কুলৰ ভিতৰত কিতাপ নাই, বহিবলৈ টেবুল নাই। হস্পিটেলবোৰত ডাক্তৰ আৰু দৰৱ নাই। কিন্তু গৌৰৱ গগৈয়ে হয়তো ভালদৰে দেখা নাই নাইবা চোৱা নাই আমাৰ ৰাজ্যখনৰ উন্নয়ন। নমস্কাৰ, মই ইমৰান হুছেইন। গৌৰৱ গগৈয়ে হাজো শুৱালকুছি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সংবাদ মাধ্যমৰ আগত অসমত কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল। গৌৰৱ গগৈয়ে কৈছিল, 20 বছৰ শাসনকালত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ একো বিশেষ উন্নয়ন কৰা নাই। গৌৰৱ গগৈয়ে ৰাজ্যৰ একো উন্নয়ন দেখা নাই। শিক্ষাৰ ক্ষেত্ৰত হওক নাইবা স্বাস্থ্য ক্ষেত্ৰত ক'তোৱে একো উন্নয়ন দেখা নাই গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কি কৈছিল সেই মন্তব্য প্ৰথমে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। অসমৰ ৰাইজ এইজনক যোৱা 20টা বছৰৰ পৰা চাই আছে। তেওঁ ৰাইজক কোনো ধৰণৰ সেৱা আগবঢ়াব নোৱাৰিলে। তেওঁ শিক্ষামন্ত্ৰী আছে, স্বাস্থ্যমন্ত্ৰী আছিল, কিন্তু কি কৰি দেখালে? হস্পিটেলত গ'লে ডক্টৰ নাই, দৰৱ নাই, স্কুলৰ ভিতৰত কিতাপ নাই, বহিবলৈ টেবুল নাই। গৌৰৱ গগৈয়ে কৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 বছৰ শাসন কৰিলে। তেওঁ স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীও আছিল। কিন্তু বৰ্তমান শিক্ষা আৰু স্বাস্থ্য দুয়োটা খণ্ডৰ অৱস্থা অতি শোচনীয়। স্কুলবোৰত পঢ়িবলৈ কিতাপ নাই, ভাল টেবুল নাই। হস্পিটেলবোৰত ডাক্তৰ আৰু দৰৱ নাই। শিক্ষা আৰু স্বাস্থ্য খণ্ডত কোনো অভূতপূৰ্ব উন্নয়ন দেখা নাই গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰাৰ পিছতে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। কোনোৱে কৈছে, কংগ্ৰেছ নাইবা গৌৰৱ গগৈয়ে নেদেখে কংগ্ৰেছৰ দিনত কেইখন মেডিকেল কলেজ আছিল আৰু বৰ্তমান ৰাজ্যখনত কিমান কেইখন মেডিকেল কলেজ হ'ল। কংগ্ৰেছৰ দিনত কিমান চাকৰি হৈছিল আৰু বৰ্তমান নিকা আৰু স্বচ্ছভাৱে 1.5 লাখ নিবনুৱাই লাভ কৰিলে চৰকাৰী চাকৰি। আনহাতে কংগ্ৰেছ নাইবা গৌৰৱ গগৈয়ে হয়তো দেখা নাই কংগ্ৰেছ চৰকাৰৰ দিনত ৰাস্তা ঘাট কিমান আছিল আৰু বৰ্তমান সময়ত ৰাস্তা ঘাট, দলং আৰু উৰণ সেতু কিমান হ'ল আমাৰ ৰাজ্যখনত। ইফালে বৰ্তমান দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া শিক্ষা লাভ কৰাৰ কথা হয়তো কংগ্ৰেছ নাইবা গৌৰৱ গগৈয়ে দেখা নাই নাইবা দেখিও নেদেখাৰ ভাও জুৰিছে। আনহাতে অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনিৰ বাবে কিমান দুখীয়া পৰিয়ালৰ মহিলাৰ সকাহ হৈছে সেয়াও হয়তো কংগ্ৰেছ নাইবা গৌৰৱ গগৈয়ে দেখা পোৱা নাই। লগতে বানপানী ৰোধৰ বাবে ৰাজ্যৰ জিলাই জিলাই নিৰ্মাণ হৈ আছে উচ্চ প্ৰযুক্তিৰে নিৰ্মিত মথাউৰি, এয়াও হয়তো দেখা নাই গৌৰৱ গগৈ নাইবা কংগ্ৰেছে। এয়া কেৱল চমুকৈহে কোৱা হৈছে, কিন্তু বৰ্তমান আমাৰ ৰাজ্যখন কিমান বেছি দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে সেয়া আমি দেখুৱাই দিবলগীয়া কোনো কাৰণ নাই, কিয়নো সেয়া অসমৰ ৰাইজে স্পষ্টকৈ দেখিছে যে আমাৰ ৰাজ্যখন উন্নয়নৰ ক্ষেত্ৰত বহু দূৰলৈ আগবাঢ়িছে। এতিয়া এই সকলোবোৰ দেখি থাকিও বিজেপিৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ আৰু গৌৰৱ গগৈ। লগতে এইবাৰ কংগ্ৰেছ শাসনত আহিলে মুখ্যমন্ত্ৰীৰ সম্পত্তিবোৰ গাড়ীৰে আনি ৰাইজক ভগাই দিব বুলি মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। আমাৰ যেতিয়া চৰকাৰ আহিব, তেওঁলোকৰ কিমান অবৈধ সম্পত্তি গাড়ী লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম। আমাৰ যেতিয়া চৰকাৰ আহিব, তেওঁলোকৰ কিমান অবৈধ সম্পত্তি গাড়ী লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম। কিন্তু গৌৰৱ গগৈৰ এই অভিযোগৰ উত্তৰ হয়তো এইবাৰ দিব অসমৰ ৰাইজে। আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট।